আসাম পুলিচ ABUB বা APR সেকেন্ড হাইকোর্টৰ ডেটটো কেতিয়া পৰিব সেকেন্ড লিষ্টৰ মানে হাইকোৰ্টৰ ডেটটো কেতিয়া হ'ব মানে নেক্সট ডেটটো কেতিয়া দিব আপোনালোকে গম পাইছিলে 14 তাৰিখ হৈছিলে কিন্তু 14 তাৰিখে আপোনালোকে এটা কথা জানে হাইকোৰ্টত এক মাহত এটা ডেটৰ ওপৰত দুটা ডেট নিয়ে কিয়নো বহুত হেনে কেছ থাকে এতিয়া কথাটো হৈছে নেক্সট ডেট কেতিয়া পৰিব বহুতে কমেন্ট কৰি আছে বাৰবাৰ কোনবা এটা কমেন্টত মই চাই আছিলো বহুতে এটা কমেন্টে কৰি আছে চাইছে 6 নৱেম্বৰ বুলি কিনি হেতু হসাকে হয় না 6 নৱেম্বৰ সেকেন্ড কাট অফ লিষ্টৰ মানে হুনানি ডেটটো 202টা পোষ্টৰ এতিয়া মই আপোনালোকক এটা স্পষ্ট কৰি দিছো দেই এটা কথা মই আপোনালোকক জনাই দিও বা ক্লিয়াৰ কৰি দিও যে এটা কথা ফিক্স যে নৱেম্বৰ মাহত আপোনালোকৰ ডেটটো আহিছে মানে ডেট পৰিব মানে সেকেন্ড কাট অফ লিষ্টৰ হাইকোৰ্টৰ ডেটটো নৱেম্বৰ মাহত একদম ফিক্স আছে এটো পৰিবই কিন্তু 6 তাৰিখে হয় বুলি হেনে কোন ধৰণৰ মেনশন এতিয়ালৈকে নাই পোৱা বা ডাইৰেক্ট ক্লিয়াৰিটি আমি হেনেকা নাই পোৱা আমি কোনো ধৰণৰ হেনেকা ইনফৰমেশন নাই পোৱা যে 6 তাৰিখে ডেটটো পৰিছে কিন্তু এটা কথা খাটাং যে আপোনালোকে নৱেম্বৰ মাহত একদম ফিক্স আছে যে ডেটটো পৰিব এটো কথা আপোনালোকে 100 to 100% ধৰি লওক যে নৱেম্বৰ মাহত সেকেন্ড কাট অফ লিষ্টৰ মানে আপোনালোকে যেটো প্ৰসেসটো হ'ব হাইকোৰ্টৰ যেটো মানে সেই প্ৰসেসত আপোনালোকে পাব সেই দিনাই সিদ্ধান্ত ক্লিয়াৰ হৈ যাব 202টা পোষ্ট আপোনালোকৰ মানে পুৰণা খিনিৰ কাৰণে হয় নতুন খিনিৰ কাৰণে হয় তেতিয়ালে ধন্যবাদ ভিডিওটো ভাল লাগিলে অন্য গ্ৰুপলৈ শেয়াৰ কৰিব নাপাইবা চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব